সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। কি নাম আপোনাৰ? মোৰ নাম গুৰবিন্দৰ কৌৰ। গুৰবিন্দৰ কৌৰ, আপুনি ক'ৰ পৰা আহিছে? মই মন্দি গোবিন্দগড়, পঞ্জাৱৰ পৰা।
কি কাম কৰে? মই টিচিং প্ৰফেশ্যনত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী গুৰু নানকদেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল। আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায় তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম, আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এয়া পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে? কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘোষ দিব নালাগে আৰু ল'বও নালাগে। না মিছা ক'ব লাগে, না কাৰোবাক ক'বলৈ দিব লাগে, আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে। আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায়। আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায়। গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছোঁ যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম। আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালোঁ, শিৱদেৱকো মানি চালোঁ। মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে। তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা VIP থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব, কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয়। ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ VIP লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক, সকলো একেটা শাৰীতে বহিব লাগিব। কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁ শৰণলৈ আহিছোঁ। সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত। যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে। সন্ত গুৰু নানকদেৱ, যাক আপোনালোকে গুৰু নানকদেৱ বুলি কয়, তেওঁ 2 আখৰৰ জপ কৰিছিলে। তেওঁৰ এটা বাণীও আছে, 6 গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে। তেন্তে আপুনি কি কয়, সন্ত ৰামপালদেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে? হয় ছাৰ, একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানকদেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয়। কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলোঁ তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলোঁ। কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায়, শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে, জগজিৎ চাহেবৰ কৰে, সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছোঁ, যাক আমি কৈছিলোঁ তেওঁ সুখৰ মণি হয়। কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলোঁ। তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে গুৰু ধৰিলে লাভপ্ৰাপ্ত হয়? তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয়? চাওক, কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব, ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা। কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে, যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেবদেৱে কি ভক্তি কৰিছিলে, ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে। কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয়, তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল চায়েন্সে দেখি আচৰিত হৈ যায়। যদি আপোনাৰ সৈতেও এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক। ছাৰ, কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে, সি মোৰ লগতে আছে, আহিছে আজি, আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত। সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে
গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা যে ইয়াৰ পেটৰ কৰোৱা আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালোঁ স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকোৱে ওচৰত থাকিবলৈ নিদিয়ে কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে সেই সময়ত ডক্টৰে ক'লে যে আপুনি যিহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে তাৰপিছত মই তাৰ কাষত থিয় হ'লোঁ আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওঁফালৰ টেষ্টিজ সেইটো নাছিলে তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে সেয়া স্পষ্টকৈ আহিল কিন্তু যিটো বাওঁফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যিহেতু এইটো ছাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে মোৰ ভয় লাগিছিল কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰায় তেনেহ'লে এই বস্তুটো কেঞ্চাৰলৈ ৰূপান্তৰ হ'ব পাৰে তাৰপিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলোঁ এনেকুৱা হ'ল মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবীৰদেৱৰ শৰণত আছোঁ আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে সেইদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলোঁ ক'লে যে ভয় কৰিব নালাগে আমি গুৰুদেৱৰ শৰণত আছোঁ গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা ল'ৰাটো সৰু ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰোঁ সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক ছাৰ আপুনি বিশ্বাস নকৰিব ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্টৰ এজনৰ ওচৰলৈ গ'লোঁ এদিন আগতেই ৰেফাৰ কৰিছিল যেতিয়া আমি মোহালিৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল তেতিয়া মই মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্টৰৰ ওচৰত আছিলোঁ সন্তানটোক পৰীক্ষা কৰি আছিল তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে এয়া চাওক ৰিজাল্ট আপোনালোকৰ সন্মুখত ল'ৰাজন একেবাৰে সুস্থ কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ সেয়া দেখুৱাম হয় দেখুৱাওক এয়া চাওক এয়া ক'ৰ ৰিপৰ্ট এয়া ৰোপাৰৰ প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্টৰে আপোনাক কি কৈছিল পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল ডক্টৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্টৰৰ ওচৰলৈ যাওক এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে তেন্তে ডক্টৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল হয় ডক্টৰে কৈছিলে আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত যিয়ে তাত অপাৰেশ্যন কৰে ইণ্ডাছ হস্পিটেলত তাত যাওক তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে য'ত 6জন চাৰ্জন আছে যেতিয়া আপোনাক ডক্টৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল হয় ছাৰ কথাটো এনেকুৱা যে ডক্টৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি আৰু লগতে এইটোও কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও যিটো মই আপোনাক আগতেই কৈছোঁ সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ চেকআপ আগতেই হৈ গৈছিলে মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ তৰবৰছে পত্তা টুট গিৰে বহৰ না লাগতা ডাৰ যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব আমিতো গম পালোঁ আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব কিন্তু মই আপোনালোকৰ আগত হাতজোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক
আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি, সত্য গুৰু, সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত ক'লৈ যাব লাগিব। দ্বিতীয়তে মানসিক লাভ, মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে। মনে কিবা নহয় কিবা এটা বিচাৰি থাকে, বহুত খং উঠিছিলে, মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে। আৰু তৃতীয়তে আৰ্থিক লাভ, সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল অথবা নাছিল, তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পৰিছিলোঁ আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক, গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে, যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে, মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণ অমৃত দিছে, সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ চৰণ অমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ। আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ। সৎ চাহেব, এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সমাগমলৈ আহে। গতিকে মই এপ্ৰিল মাৰ্চৰ সমাগমৰ পিছত এই কিতাপ বনোৱাৰ নিৰ্ণয় ললোঁ। তেওঁৰ আদেশত আৰু বনাই থৈ দিলোঁ। আৰু পূজাস্থলীত এখন তখ্ত আছিলে, তাতে এখন ধুনীয়া কাপোৰ পাৰি সেই গোটেই কিতাপ থলোঁ। যেতিয়া গুৰুদেৱ আহিব তেতিয়া দি দিম, তেওঁ পিছত দিব পাৰিব। সেৱাৰ বাবে থলোঁ। এখন খিৰিকীৰ পৰা তাৰে আইনা এখন ভগা আছিলে। খিৰিকীৰ সেইফালেৰে নিগনিয়ে আহি কুটিব ধৰিলে। 2-3 দিন পিছত মোৰ চকু পৰিল যে নিগনিয়ে কুটিছে। তেতিয়া মোৰ এইটোও মনত পৰিল যে এখন খিৰিকীৰ আইনাটো একেবাৰে ভালে আছে, এখনৰ আইনা ভগা আছিল। চহৰৰ পৰা দূৰত হোৱাৰ কাৰণে এখন সৰু ভগা আইনা লগাবলৈ কোনো আহিবলৈ তৈয়াৰ নহয়। 1-2 বাৰ চেষ্টাও কৰিছিলোঁ, কথা পেলাই দিছিলে, বেছি কাম থকা হ'লে আহিলে হয়। তেতিয়া মোৰ মনত পৰিল যে 2খন খিৰিকীৰ বাবে যি মই জাল আনিছিলোঁ, ইয়াত এখনৰ ওপৰত এখন থৈ অভাৰলেপ কৰি লগাই দিওঁ, নিগনিৰ পৰা বাচিম। গতিকে মই সন্তানসকলক ক'লোঁ যে এটা কাম কৰা, সেই 2খন জাৰি লৈ আহা, মাৰা খুদি লৈ আহা আৰু এখনৰ ওপৰত এখন থৈ খিৰিকীত লগাই দিয়া। মোৰ ল'ৰাটোৱে ক'লে হ'ব। সি সেইটো সময়ত 12-13 বছৰীয়া আছিল। আৰু আন এজন আছিল অনিল নামৰ, বিহাৰৰ পৰা ভাড়াত আছিল। সি ভাল আছিল, বুজি পোৱা ল'ৰা আছিল। 2জনকেই মই কৰোঁ। মই ডিউটি লৈ গুচি গ'লোঁ। এইডাল জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, হাৰিয়ানাৰ। মোৰ চিন্তা হৈ আছিল। মই গধূলি উভতি আহিলোঁ। তেতিয়া মই কি দেখিলোঁ, মই তাৰ মাকক সুধিলোঁ। মোৰ চিন্তা হৈ আছিল জালখন লগালে নে নাই। যদি লগোৱা নাই মই লগাই দিম, কাৰণ সৰু ল'ৰা লগাব নোৱাৰিব পাৰে। তেতিয়া কি দেখিলোঁ, মই জালখন লগালে আৰু আনখন জাল তাতেই পৰি আছে, লোহাৰ। আৰু তাৰ মাকে নিজৰ কাম কৰি আছিলে। মই সুধিলোঁ যে এইখন জাল মই অনাখনেই নে বেলেগ লৈ আহিছে কোনোবাই। তেওঁ ক'লে যে কোনেনো বেলেগ আনিব। মই তাক কৈছিলোঁ যে তোমাৰ দেউতাই ৰাতিপুৱাই কৈ গৈছে যে জালখন লগাব ইয়াত। সি খং কৰি গ'ল। এতিয়া আপুনি অহাৰ আধা ঘণ্টা আগতে মই ষ্টৰৰ পৰা ওলাই আনি লগাব দিলোঁ। এতিয়া লগাই সি বাহিৰলৈ গ'ল খেলিবলৈ। আৰু মোৰ হৃদয় কঁপি গ'ল। মই তেওঁক প্ৰশ্ন কৰি আছিলোঁ, কিন্তু তেওঁ ধ্যান দিয়া নাই, কাৰণ তেওঁ কথাটো নাজানে। আৰু মোৰ গোটেই শৰীৰ কঁপিব ধৰিলে। হয়তো এই জালখন বেলেগ,
মই এইটো কথা জানিবলৈ চেষ্টা কৰিলো। তেওঁ ক'লে, চোৱা, মামৰে ধৰিছে। মই সেইখন ষ্টৰত থৈ দিছিলো। আজিহে উলিয়াইছে 6 মাহ পিছত, মানে মাৰ্চৰ পিছত, ভাদ মাহত। যেতিয়া ৰেইনী ছিজন গুচি গ'ল, বৰষুণৰ দিন, অলপ পানী লাগিছিল চাগে, দেখাত পুৰণাই। তথাপিও বিশ্বাস হোৱা নাই। সুধিলো ল'ৰাটো ক'ত, কাৰণ এখনেই জাল আৰু সম্পূৰ্ণকৈ লাগিল। কমচে কম ইমানখিনি 7-8 ইঞ্চিটো এনেও ৰমি আছিল। তেতিয়া মই ল'ৰাটোক মাতিলো। বাহিৰত খেলি আছিল যে, ইফালে আহা, আৰু লগৰজনকো মাতিব দিলো। মই সুধিলো যে, তুমি আগৰ জালখনেই লগাইছা নে বেলেগ জাল আনিছা? ক'লে, সেইখনেই। মায়ে নমাই দিছিলে, সেইখনেই লগালো। আনজন ল'ৰায়ো ক'লে, আন্টিয়ে নমাই দিছিলে, সেইখনেই লগালো। মই ল'ৰাজনক ক'লো, এতিয়া মোৰ ইমান ধ্যান নাছিলে, কাৰণ ভগৱানে ভগৱানৰ দৰে অদ্ভুত কাম আগতে কৰা নাছিলে। মোৰো বিশ্বাস হোৱা নাছিল যে সঁচাকৈয়ে আমি শুনিছিলোহে। এইটো বিশ্বাস আছিলে যে ভগৱানে সকলো কৰিব পাৰে, কিন্তু আজিলৈ হোৱা দেখা নাই। মই মোৰ ল'ৰাটোক ক'লো যে, মোৰ মূৰত হাত থোৱা আৰু কবিৰ ভগৱানৰ শপত খোৱা যে তুমি আগৰ জালখনেই লগাইছা। সি ক'লে, কবিৰ ভগৱানৰ শপত, সেইখনেই জাল মায়ে দিছিলে। সেই দিন আৰু আজি আমি মানিছিলো যে শ্ৰীকৃষ্ণ ভগৱানে শাৰী দীঘল কৰি দিছিল এখন কাপোৰ। এতিয়া গম পালো যে শাৰী দীঘল কৰোৱা জানো এইজনেই আছিল। সেই সময়তে বুদ্ধিয়ে কাম কৰিলে যে কবিৰ ইজ গড, কাৰণ তেওঁ লোহৰ জালো দীঘল কৰি দিলে, কাপোৰ বাদ দিয়া। তেওঁ কি কৰিব নোৱাৰে। সেইদিন আৰু আজি পুণ্যাত্মাসকল, চন 1990ৰ পৰা আজিলৈকে 2013 হ'ল। ইডাসী পিছফালে ঘূৰি চোৱা নাই। যদি গোটেই সংসাৰীও কয় কবিৰ ভগৱান নাই, ইডাসৰ আত্মাৰ পৰা এইটো উলিয়াই দিব নোৱাৰে যে কবিৰ ইজ গড। যেতিয়া দাসৰ লগত এই ঘটনা ঘটিল আৰু কমচে কম 10 বছৰমান লগোৱা আছিল সেই জাল, আনক দেখুৱাও যে চোৱা, যিসকল ভগত তেওঁলোকে মানে, যিসকল নহয় তেওঁলোকে কয় মিছলীয়া, ই ঠগবাজ। ঠিক আছে ভাই। তাৰ পিছত মই ভাবিলো, এই যি আৰ্য সমাজৰ যিজন ব্যক্তি, কিমান ভাল মানুহ, কথা বতৰা, চলন ফুৰণ ভাল, ভাল চৰিত্ৰৱান ব্যক্তি, কিন্তু ই অজ্ঞানী। তেওঁ কয় যে এনেকুৱা হ'বই নোৱাৰে, শাৰী দীঘল হ'বই নোৱাৰে। মই ভাবিলো যে এওঁক বুজাই দিওঁ, কাৰণ মোতকৈ আগতে তেওঁ প্ৰভাৱিত হৈছিল। কাৰণ আমি ভক্তিত লাগি আছিলো, আগতেও ভগতৰ দৰেই আছিলো, নাম লোৱা নাছিলো যদিও ৰীতিত চলিছিলো, কাকো দুখ দিয়া নাছিলো। এই নেচাৰ আগৰি মোৰ এনেকুৱা লাগিল যে এওঁ মোৰ কথা নিশ্চয় মানিব, কিন্তু তেওঁৰ মূলত ইমান অজ্ঞানতা সোমোৱাই দিছে সেই দয়ানন্দ ঋষিয়ে। অজ্ঞানীয়ে বেয়া কৰি পেলালে কিমান ভাল সৰল আত্মাক। তেতিয়া মই তেওঁৰ ওচৰলৈ গৈ ক'লো যে, হয় মাষ্টৰ, আপুনি মানে নেকি যে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ শাৰী দীঘল কৰি দিছিল? মই বিষয়টো আৰম্ভ কৰিব বিচাৰিছিলো কিবা এটা কাৰণ লৈ। তেওঁ ক'লে, নহয় নহয়, মই এনেকে নামানো। মই ক'লো যে তেতিয়া মই তেওঁক য'ত জালখন লগাই থোৱা আছিল ওপৰ মহলাত, তলত তেওঁৰ কোঠালি আছিল, মই তালৈ মাতিলো, তাতে বহিল। যি দুজনে জাল লগাইছিলে সিহঁতকো মাতিলো আৰু মাককো মাতিলো, যাতে তেওঁক দৃঢ় বিশ্বাস দিয়াওঁ আৰু তেওঁ মানি লয় মোৰ কথাখিনি। মই তেওঁক ক'লো যে চাওক, আপুনি কাপোৰৰ কথা কৈছে, আমাৰ সি ভগৱানে লোহৰ জাল দীঘল কৰিলে, সঁচা বুলি মানক। তেতিয়া তেওঁ ক'ব ধৰিলে যে নহয় নহয়, এইটো কি কথা হ'ল, শাৰী দীঘল হয় নেকি, জাল দীঘল হয় নেকি? মই মাতিলো তেওঁক, ব'লা দেখুৱাওঁ। তেওঁ ক'লে, নাযাওঁ, মই নামানো। এতিয়া তেওঁ যিটি ক'ব ধৰিলে। মই আশা কৰা নাছিলো যে এওঁ ইমান একেবাৰতে ৰং সলাই যি টি কথা ক'বলৈ আৰম্ভ কৰিব। মোৰ আশাৰ বিপৰীতে তেওঁ এইটো কথা ক'লে যে এয়া পাখণ্ডবোৰে কোৱা কথা, এইটো সেইটো। এতিয়া মই পাখণ্ড হলো হয় যদিহে মানুহক ঠগি খালো হয়। মইতো চাকৰি কৰিছিলো, জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলো, দুবেলা ভালকৈ খাবলৈ পাওঁ, এতিয়াও ই মোক পাখণ্ড বুলি কৈছে, এই মূৰ্খই। মই মৌন হলো যে মই ইয়াতকৈ বেছিকৈ ক'লে ভাল কথা নহ'ব। ই নুশুনি। মই মনে মনে থাকিলো যে এতিয়া যদি তুমি নামানো তেনেহ'লে ময়ো নামানো, কাৰণ মই দৃঢ় হলো মোৰ লগতহে ঘটিছে। কিছু সময়ৰ পিছত ভগৱানে জানে কি বা ভাবিলে, যে ঘৰৰ মালিক হৈ খং কৰিব পাৰে, গতিকে তেওঁ
নম্ৰতাৰে ক'ব ধৰিলে যে আপুনি ইঞ্জিনিয়াৰ, এডুকেটেড। তেয়াতো মূৰ্খ মানুহৰহে কথা। এইটো দীঘল কৰিলে, অমুকটো ছুটি কৰিলে। মই একো নকলো। এওঁৰ লগত ডিছকাছ কৰি এতিয়া আৰু লাভ নাই। তেতিয়া তেওঁ ক'ব ধৰিলে যে মই কৈ আছো মহৰ্ষি দয়ানন্দ, এনেকুৱা হয় মহৰ্ষি। এবাৰ নিজৰ কোঠালিত অভ্যাস কৰি আছিল, যোগ অভ্যাস। আনফালে তেওঁৰ গাখীৰ খোৱাৰ সময় হৈছিল। গাখীৰ খাই তেওঁ তই পুৱাই। তেতিয়া চাকৰ গ'ল। তেওঁ খিৰিকীৰে চালে, মহৰ্ষি দয়ানন্দ, কোঠালিও বন্ধ। তেওঁ যোগাসন পদ্ম লগাই আৰু যোগ অভ্যাসৰ দ্বাৰা ওপৰলৈ উঠিল আৰু মূৰত ছাটখন লগাই লাহে লাহে তললৈ নামিল, আকৌ উঠিল। তেতিয়া সি আনকো মাতিলে, চাকৰসকলক যে চোৱা মহৰ্ষিয়ে কি কৰি আছে। প্ৰথমে তেওঁ মোক কি বুলি কৈছিল, যেতিয়া মই কৈছিলো জালখন দীঘল হৈছে বুলি, আমাৰ লোহাৰ জাল দীঘল হ'ল, তেতিয়া কৈছিলে এতিয়া দীঘল কৰি দেখুওৱা, তেতিয়াহে মানিম। তেওঁ কৈছিলে যে এতিয়া দীঘল কৰি দেখুওৱা মোৰ সন্মুখত, তেতিয়াহে মানিম। মইতো যাদুকৰ নহয়, আৰু মই কোৱা নাছিলো মই বঢ়াইছো বুলি। মই কৈছিলো যে ভগৱানেহে এনেকুৱা কৰিলে। তাৰ পিছত মই মৌন হৈছিলো। মই এতিয়া কি উত্তৰ দিওঁ? মই যদি দীঘল কৰিলো হয়, মই নিজৰ কথা কোৱা নাছিলো, ভগৱানৰ কথা কৈছিলো। তেতিয়া তেওঁ কি ক'লে যে চোৱা মহৰ্ষি এনেকুৱা হয়। যোগ অভ্যাসেৰে চাদত মূৰ লগাইছিলে আৰু আকৌ নামি আহিছিলে। মই ক'লো মিছা, একেবাৰে নামানো, আপুনি কৰি দেখুৱাওক। মুখখন সৰু হৈ গ'ল। ক'লো কৰি দেখুওৱা, তেতিয়াহে মানিম। মিছা কৈ আছা তুমি। মই নকওঁ যে এনেকুৱা হ'ব নোৱাৰে বুলি, কিন্তু মহৰ্ষি দয়ানন্দ এনেকুৱা কৰিব নোৱাৰে। তেওঁ একেবাৰে অজ্ঞানী আৰু একেবাৰে ফেল মানুহ আছিল। তেওঁক এনেই ডাঙৰ বনাই থৈছে মানুহে। কিন্তু ঋষি মহৰ্ষি ইমানখিনিলৈকে প্ৰমাণ আছে যে তেওঁলোকে স্বৰ্গলৈও গৈছিল, আন লোকলৈও আৰু উভতি আহিছিল। কিন্তু মুক্তি নাপাবা। এনেদৰে ভ্ৰমি ফুৰিলে। তাৰপিছত তেওঁ উঠি গ'ল, নামানিলো। কিন্তু এতিয়াতো মই নামানো। মই আগতেতো নাজানিছিলো বাৰু। যোনে যি কৈছিল তাকেই মানিছিলো। এতিয়া পৃথিৱী ইফাল সিফাল হ'ব পাৰে, দাসী এইটো নামানে, ভগৱানে কৰিব নোৱাৰে বুলি। ভগৱানে সকলো পাৰে। এতিয়া পুণ্যাত্মাসকল, এটা সময়ত এখন নগৰৰ বাহিৰত দুজন সাধকে সাধনা কৰিছিলে। এজনেতো 40 বছৰ ধৰি লাগিয়ে আছিলে, দাড়ি দীঘল কৰি লৈছিলে, দেখাত মহাপুৰুষ যেন লাগিছিল। আৰু আনজনে 4 বছৰৰ পৰাহে সাধনা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু দুয়োজনৰ ওচৰলৈ দেৱদূত আহিছিলে আৰু সিহঁতৰ ওচৰত বহি ভগৱানৰ চৰ্চা দুয়োজনৰ লগতেই কৰিছিলে। এজন নগৰৰ আনটো ফালে আছিলে, এজন ইষ্টত, এজন ৱেষ্টত। দুয়োজনে বহুত প্ৰসন্ন হৈছিলে, ভগৱানৰ চৰ্চা শুনিছিলে। এদিন ভগৱানৰ সন্মুখত দেৱদূতে ক'লে যে প্ৰভু, আপোনাৰ দুজন ভক্ত সেই নগৰত আপোনাৰ ওপৰত বিশেষভাৱে বিশ্বাস কৰে, আপোনাৰ বহুত ভক্তি কৰে, আপোনাৰ ওপৰত আগ্ৰহী, অৰ্পিত। তাৰ পিছত ভগৱানে ক'লে যে তাৰে মাজৰ এজনহে ভগত, আনজন ভগত নহয়, সি অভিনয়হে কৰি আছে। তেতিয়া দেৱদূতে ক'লে যে সেইজনেই ভগত হ'ব যিয়ে 40 বছৰ ধৰি আপোনাৰ ওপৰত অৰ্পিত হৈ আছে। ভগৱানে ক'লে নহয়, যিয়ে 4 বছৰ ধৰি লাগি আছে তেওঁহে হয় ভগত। এতিয়া দেৱদূতে কথাটো বুজি নাপালে। ইয়াৰতো 4 বছৰ হৈছে, তেওঁতো 40 বছৰ মালিকৰ নাম লৈ বহি আছে, ঘৰো ত্যাগ কৰিছে। তেতিয়া ভগৱানে তেওঁৰ মনৰ বৃত্তি গম পাই ক'লে যে দেৱদূত, মোৰ কথাত কি বিশ্বাস হোৱা নাই? দেৱদূতে ক'ব ধৰিলে যে ভগৱান, আপোনাৰ কথাত অবিশ্বাসটো কৰিবই নোৱাৰো, কিন্তু মোৰ বুদ্ধি কম, কথাটো বুজি পোৱা নাই মই। তেতিয়া পৰমাত্মাই ক'লে যে আপুনি কোনটো সময়ত যায়? ক'লে 1 মান বজাত যাওঁ। ক'লে আজি তুমি 2 ঘণ্টা দেৰিকৈ যাবা, আৰু যদি দেৰিকৈ যোৱাৰ কাৰণটো সোধে, তেতিয়া ক'বা যে ভগৱানে আজি মোৰ লগত এনেকুৱা কৰিলে। তাৰ পিছত সিহঁত দুয়োটাৰে যি প্ৰতিক্ৰিয়া সেইটো মোক ক'বা। ক'লে হ'ব।
এতিয়া 2-3 মান বজাত গ'ল। সেইদিনা দেৱদূত প্ৰথমে তাৰ ওচৰলৈ গ'ল, যিজন 40 বছৰ ধৰি লাগি আছিল। তেওঁতো দৃঢ় ভগত এনেকৈ ভাবিছিল। এতিয়া সি কাৰণ সুধিলে যে আজি দেৱদূত ইমান দেৰিকৈ কিয় আহিলা? মই ৰৈ আছিলো ভগৱানৰ চৰ্চা কৰিবলৈ, টাইমটো ভালদৰে পাছ হয়। দেৱদূতে ক'লে যে হে ভগত, কি যে কম নুসুধিবা আৰু। আজিতো মোৰ কলিজা কঁপি গ'ল। আজি ভগৱানে এনেকুৱা অদ্ভুত কাম কৰিলে। 1 বজাত তেওঁ এটা অদ্ভুত কাম কৰিবলগীয়া আছিলে, তাৰ বাবে ৰৈ আছিলো, সেইটো চাই আহিলো। তেতিয়া দেৱদূতে সুধিলে যে এনেকুৱা কি কৰিলে ভগৱানে? যে পৰমাত্মাই বেজীৰ ফুটাত য'ত ফুটা ভৰোৱা হয় সেইফালেদি হাতী পাৰ কৰাই দিলে। তেতিয়া তেওঁ ক'লে 40 বছৰীয়াজনে যে আনক কোৱাগৈ এনেকুৱা মিছা কথা। আগলৈ আৰু কাকো এই কথা নকবা তুমি। হ'ব পাৰে জানো বেজীৰ ফুটাৰে হাতী পাৰ হ'ব? তেতিয়া দেৱদূতৰ সেই কথা মনলৈ আহিল ভগৱানৰ যে ই মিছলীয়া। যদি ভগৱানে সকলো কৰিব পাৰে বুলি বিশ্বাস নাই তেনেহ'লে কি ভক্তি কৰিব? মগজু তেতিয়াহে ঠিকনালৈ আহিল সেই দেৱদূতৰ যে ভগৱানে সঁচা কথাই কৈছিলে। এইবাৰ গ'ল আনজনৰ ওচৰলৈ। এতিয়া তেওঁৰ মনত আহিছিল যে আনজনেতো আৰু ভুলকৈ ক'ব, যিজন 4 বছৰ ধৰি লাগি আছিল। এতিয়া তাৰ ওচৰলৈ গৈ বহিল। তেওঁ সুধিলে যে দেৱদূত ইমান দেৰিকৈ আহিলা, কি কথা হ'লনো? ভালে আছাতো? তেওঁ গৈ এনেকেই ক'লে যে পৰমাত্মাই এনেকুৱা এটা লীলা কৰিবলগীয়া আছিলে 1 বজাত, আৰু মই সেইটো চাবলৈ ৰৈ গ'লো। তেতিয়া তেওঁ সুধিলে যে কি লীলা কৰিছিল কওক। ক'লে ভগৱানে আচৰিত কৰি দিলে। ক'লে কোনেও বিশ্বাস নকৰিব, লাজ লাগিব, সাধাৰণ মানুহে নামানিব। ক'লে কি কথা কওকতো প্ৰথমে। ক'লে ভগৱানে বেজীৰ ফুটাৰে হাতী পাৰ কৰাই দিলে। 4 বছৰ সাধনা কৰাজনে ক'লে ইমানেই, ইয়াকেই আচৰিত বুলি ভাবিছা? ভগৱানে গোটেই পৃথিৱীখনকেই বেজীৰ ফুটাৰে পাৰ কৰি দিব পাৰে। তেতিয়া দেৱদূতে সাৱটি ধৰিলে সেই ভগতজনক যে ধন্য তোমাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা, এয়াহে ভগত। গতিকে পুণ্যাত্মাসকল এই ভক্তি মাৰ্গত ইম্পচিবল বোলা বস্তু নাথাকে, আৰু অবিশ্বাস কৰিব নালাগে। सतगुरु जो चावे सो करही, 14 कोट दूत जम डरही, ऊत भूत जम त्रास निवारे, और चित्रगुप्त के कागज फाड़े। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৰ্বপালক পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। যিজন প্ৰাণীৰ যুগ যুগান্তৰৰ পুণ্য উদয় হৈ যায়, সেই পুণ্যাত্মাই এনেকুৱা শুভ স্থান প্ৰাপ্ত কৰে। তেওঁ এই সৎসংগ পায়, তেওঁ এই সৎগুৰু প্ৰাপ্ত কৰে। যেনে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 লৈকে গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, সেই কাল ভগৱান ব্ৰহ্ম 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, যাক ক্ষৰপুৰুষ বুলিও কয়। তেওঁ কৈছে যে অৰ্জুন, যিয়ে এই 3 গুণৰ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱলৈকে সাধনা কৰে, তেওঁলোকে নিজৰ জীৱন নাশ কৰি আছে। এওঁলোকৰ বিষয়ে আকৌ আগলৈ কৈছে, যাৰ বুদ্ধি এই ত্ৰিগুণময়ী মায়া অৰ্থাৎ এই ভগৱানসকলৰ পৰা পাবলগীয়া ক্ষন্তেকীয় লাভৰ ওপৰত আশ্ৰিত হৈ স্থিত হয়, দৃঢ় হয়, তেওঁলোকে নিজৰ জীৱন নাশ কৰে। কাৰণ তেওঁলোকৰ ভিতৰত এই 4টা গুণ উপস্থিত হয়। ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নিজ দূষিত কৰ্ম কৰা, মূৰ্খ, অৰ্থাৎ এই 3জন ভগৱানৰ গুণযুক্ত ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ সাধনা কৰা সকলক গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁলোক হৈছে ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নিজ দূষিত কৰ্ম কৰা সকল।
এই মূৰ্খই মোৰ সাধনাও নকৰে, মানে ব্ৰহ্মলৈকে এওঁলোকৰ বুদ্ধি যোৱা নাই। আকৌ নিজৰ সাধনা কৰা সকলৰ বিষয়ে কৈছে যে যিয়ে মোৰ ভক্তি কৰে তেওঁলোক 4 প্ৰকাৰৰ: অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো তেওঁলোক যিয়ে কেৱল ধন লাভৰ বাবে অনুষ্ঠান কৰে, ঘৰত যাতে বহুত ধন হওক, বিজনেছত লাভ হওক, এই আধাৰতে কেৱল বেদৰ মন্ত্ৰৰ আধাৰেৰে যিয়ে সাধনা কৰে, অনুষ্ঠান কৰে, ধন প্ৰাপ্ত কৰাৰ বাবে, ধনী হোৱাৰ বাবে, তেওঁলোকো মোৰে উপাসক, কাৰণ তেওঁলোকে আন উপাসনা নকৰে, অন্য দেৱী দেৱতাৰ পূজা নকৰে। কিন্তু তেওঁলোকেও নিজৰ উদ্দেশ্য পাহৰি গৈছে। দ্বিতীয়টো আৰ্ত, অৰ্থাৎ সংকট নিবাৰণৰ বাবে যি অনুষ্ঠান কৰে সেয়া কেৱল বেদ মন্ত্ৰৰেই কৰে, তেওঁলোকো মোৰেই পূজাৰী, কিন্তু তেওঁলোকেও দিশ পাহৰিছে। কিয়নো এই আধ্যাত্মিক মাৰ্গত কেৱল ইমানেই পৰ্যাপ্ত নহয়। তৃতীয়টো জিজ্ঞাসু বুলি কৈছে। জিজ্ঞাসু সেইজন কৰ্মহীন প্ৰাণী হয় যিয়ে ঘৰৰ পৰা ওলাই যায় পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰো ত্যাগ কৰি দিয়ে। আগলৈ যেতিয়াই গুৰু প্ৰাপ্ত কৰে তেওঁৰ পৰা জ্ঞান গ্ৰহণ কৰে আৰু জ্ঞান গ্ৰহণ কৰি বক্তা হৈ যায়, প্ৰভুত্বৰ বুক বাঢ়ি আহে তেওঁলোকৰ মনত। সেই অৰ্থহীন জ্ঞানেৰে লাখ লাখ লোকক ধ্বংস কৰে আৰু নিজকো কৰে। এই তিনিটাই ৰিজেক্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে ভাল নহয়, এই সাধক ভাল নহয়। চতুৰ্থতে জ্ঞানী বুলি কৈছে। সেইসকল প্ৰাণী হয় যাৰ এইটো জ্ঞান হৈছে, যেনেদৰে পৰমাত্মাৰ বাণীত আহে, मानुष जन्म दुर्लभ है, ये मिले न बारंबार। तरवर से पत्ता टूट गिरे, वो बोर न लगता डर। मानुष जन्म पाए कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना भाई बनवाया क्या काम। এতিয়া তেওঁলোকৰ এইটো জ্ঞান হৈ গ'ল যে মনুষ্য জীৱনৰ মূল কৰ্তব্য হ'ল, মূল উদ্দেশ্য হ'ল কেৱল পৰমাত্মাৰ প্ৰাপ্তি, সৎ সাধনা কৰা আৰু মুক্তি কৰোৱাটো হয়। আৰু তেওঁলোকৰ আনফালে এইটো জ্ঞানো হয় জ্ঞানীসকলৰ যে পূৰ্ণ মুক্তি পূৰ্ণ পৰমাত্মাৰ দ্বাৰাই হয়, এয়া অন্য দেৱতাসকলৰ দ্বাৰা নহয়। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ বা অন্য যি উপাসনা কৰা হয় কোনো দেৱী দেৱতাৰ, এওঁলোকৰ পৰা মুক্তি সম্ভৱ নহয়। তেওঁলোকৰ এইটো জ্ঞানো হৈ যায়, সেইবাবে তেওঁলোকে আন দেৱতাৰ পূজা নকৰে, তেওঁলোকে মোৰ সাধনাই কৰে। সেইবাবে মই তেওঁলোকক ভাল পাওঁ আৰু তেওঁলোকে মোক ভাল পায়। ব্ৰহ্মই কৈ আছে, কিন্তু শেষত তেওঁ এইটো কয়, এই জ্ঞানী আত্মা এওঁলোক সৎ, উদাৰো, পৰমাত্মাক পোৱাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে এই জ্ঞানী আত্মা, ভাল আত্মায়ো মোৰ অনুত্তম। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 16, 17, 18 তেওঁ নিজৰ বিষয়ে কৈছে। 16 আৰু 17 তেওঁ এই 4টাৰ বিবেচনা কৰি দিলে, অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসুৰ আৰু জ্ঞানীৰ। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতা ব্ৰহ্মই, এই কাল ভগৱানে। তেওঁ কয় যে জ্ঞানী আত্মাটো ভাল, উদাৰো, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে এওঁলোক মোলৈকে সীমিত হৈ থাকিলে। আৰু মোৰ অনুত্তম 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত অনুত্তম বুলি শব্দ এটা আছে, অনুত্তমাম। এটাতো অনুত্তম, এটা অনুত্তমাম, অতি বেয়া। এটা উচ্চ, এটা উচ্চতম, সৰ্বোচ্চ, অৰ্থাৎ আটাইতকৈ বেয়া সেই ব্যক্তি, আটাইতকৈ বেয়া মোৰ সাধনা, ইয়াত সিহঁত আশ্ৰিত হয়।
এতিয়া কয় এই জ্ঞানীসকল উদাৰো, কিন্তু এওঁলোকে মোৰ বেয়া অশ্ৰেষ্ঠ গতিতে শ্ৰেষ্ঠ হৈ থাকিল। এতিয়া ব্ৰহ্মৰ সাধনা কি? ওম নামৰ মন্ত্ৰ। আৰু ওমৰ নামেৰে কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 ই নিজৰ সাধনা স্পষ্ট কৰিছে। कि ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तजंदेहम स याति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল ওম নামৰ মন্ত্ৰ আছে, নাথিং এলছ। ইয়াৰ অতিৰিক্ত মোৰ কোনো মন্ত্ৰই নাই। আৰু এয়া অন্তিম নিশ্বাসলৈ শৰীৰ ত্যাগ কৰা সময়লৈকে যিয়ে ইয়াৰ স্মৰণ কৰি যায়, শৰীৰ এৰি যায়, তেওঁ ব্ৰহ্মলোক প্ৰাপ্ত কৰে। মানে মোৰ আটাইতকৈ উত্তম পৰম গতি প্ৰাপ্ত কৰে, যি ওমৰ পৰা পাবলগীয়া। শ্ৰীদেৱী ভাগৱত 7ম স্কন্ধ সচিত্ৰ মোতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খন আৰু পৃষ্ঠা নম্বৰ 562 আৰু 63 এইটো নিৰ্ণয় দিছে। দেৱীয়ে ৰজা হিমালয়ক তেওঁ জ্ঞান উপদেশ কৰি আছে। তেওঁ কয় মোৰ সাধনাও এৰি দিয়া যদি মুক্তি বিচাৰিছা। আৰু তেওঁ কি কয় যে ব্ৰহ্মক উদ্দেশ্য বুলি ভাবা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ওম নামৰ জপ কৰা, যাৰ ফলত আপুনি সেই ব্ৰহ্মক প্ৰাপ্ত কৰিব। যিজন ব্ৰহ্মলোকত থাকে, মানে ওম নাম ব্ৰহ্মৰ, আৰু ব্ৰহ্মলোকত থাকে, আৰু ওম নামৰ জপ কৰা সকলে ব্ৰহ্মলোক প্ৰাপ্ত কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 এইটো স্বয়ং গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, অৰ্থাৎ তেওঁলোকৰো জন্ম আৰু মৃত্যু হয়। এতিয়া যেনেকৈ জ্ঞানী আত্মা কোন আছিলে? এজন চুনক নামৰ ঋষি আছিলে। পৰমাত্মাক পাবৰ বাবে পোৱাৰ উদ্দেশ্যেৰে তেওঁ বেদ পঢ়িলে, আৰু যেনেকৈ ব্ৰহ্মাদেৱ অথবা মনুৰ পৰা বা অন্য যিসকল ঋষি আছে সকলোবোৰতো নকলীয়া আছিলে, এওঁলোকৰ বেদৰ জ্ঞান নাছিলে। পুণ্যাত্মাসকল, আজিৰ সমাজ বুদ্ধিমান হৈছে, সেইবাবে দাসে এই শব্দ ক'বলৈ সফল হৈছে, কাৰণ আমাৰ সদগ্ৰন্থবোৰ সাক্ষী। আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট পৰমেশ্বৰে উপলব্ধ কৰাই দিছে আপোনালোকৰ বাবে, যাতে এই দুষ্টসকলে সুযোগ নাপায়। এতিয়া সিহঁতে মূৰ মাৰি আছে পাগলৰ দৰে। সিহঁতে এতিয়াও বিচাৰে যাতে জনতাক ভ্ৰমিত কৰিব পাৰে, নিজৰ দোকান চলাব পাৰে। কিন্তু পৰমাত্মাই পোনপ্ৰথমে এইটো উপকাৰ কৰিছে, আপোনালোকক শিক্ষিত কৰিলে, তাৰপিছত এনেকুৱা উপকৰণ বনালে। এইবোৰ মনুষ্যমেড নহয়, এয়া মনুষ্য বুদ্ধিৰ স্তৰৰ কাম নহয়। এই ইণ্টাৰনেট লগোৱা, টিভি চেনেল বনোৱা, এয়া 10-15 বছৰৰ পৰা কিয় বাঢ়িছে? আগতেতো নাছিলে। কেৱল আপোনালোকৰ ওপৰত দয়া কৰিছে দাতাই। তেওঁ সমৰ্থবান শক্তি, তেওঁ এই সময়ত এইটো কাম কৰিবলগীয়া আছিলে। গতিকে দাসে ক'লে যে আজিলৈ যিমানবোৰ ঋষি মহৰ্ষি হৈছে, এওঁলোক অজ্ঞানী আছিল, এওঁলোকে কখও নাজানিছিল বেদ আৰু গীতা আৰু আমাৰ সদগ্ৰন্থবোৰ। এই সময়ৰ বিষয়ে আপোনালোকক বহুবাৰ প্ৰমাণিত কৰিছো। সময় আহিলে এই সৎসংগৰ জৰিয়তেও আপোনালোকক প্ৰমাণ দেখুৱাম। আজি যি বিষয় সেয়া বেলেগ। এজন চনক নামৰ ঋষি আছিল। তেওঁ বেদত পঢ়িলে। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 লিখা আছে যে के वायु अनिलम अथिदम बसमांतम शरीरम ओम करतो सुमर किलबे सुमर और करतुम सुमर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, মানে শ্ৰদ্ধাৰে, আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি জানি ওম নামৰ জপ কৰা।
এতিয়া ইয়াত এই ঋষিসকলে ইয়াৰ পৰা সাৰাংশ ওলাই ল'লে যে সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ ওম, কাৰণ বেদত কোনো আন মন্ত্ৰৰ নিৰ্দেশ সংকেত নাই, স্পষ্টকৈ নাই। সেইবাবে এওঁলোকে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 পৰা ওম নামটো ল'লে আৰু এয়া পূৰ্ণ ব্ৰহ্মৰ বুলি মানি ল'লে। গতিকে এইটো এওঁলোকৰ আটাইতকৈ ডাঙৰ অজ্ঞানতা ঋষিসকলৰ। এওঁলোকে যজুৰ্বেদ অধ্যায় নম্বৰ 40 17 পঢ়িছে কিন্তু বুজি নাপালে। তাত বেদৰ জ্ঞানদাতাই কৈছে যে সেই পূৰ্ণ পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পুৰুষ, তেওঁতো গুপ্ত পৰোক্ষ, আৰু মই ব্ৰহ্ম, মোৰ ওম নাম, আৰু মই ব্ৰহ্মলোকৰূপী দিব্য আকাশত থাকোঁ। যেনে ধৰক, যেনেকৈ হাঁচিৰ ভিতৰত এইখন হাঁচি গাঁও চহৰ হয় হাঁচি, তাত বৰ্ড লগাই থোৱা আছে যে বৰবালা 30 কিলোমিটাৰ। এতিয়া কোনো অজ্ঞান ব্যক্তিয়ে এনেকৈ বুজি লয় যে এই বৰ্ডত লিখা আছে বৰবালা, গতিকে তাতে বহি পৰিল মোনালয় যে পালোহি বৰবালা। তাততো লিখা আছে যে বৰবালা আগলৈ 30 কিলোমিটাৰ দূৰত আছে। গতিকে এই প্ৰকাৰে এই ঋষিসকলে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 পৰা এইটো মানি ল'লে যে এয়া পূৰ্ণ পৰমাত্মাৰ। কিন্তু তেওঁলোকে আগলৈ নাচালে যে 30 কিলোমিটাৰ বুলিও লিখা আছে, সেইখনতো আগত আছে। সেয়াতো হাঁচি গাঁও হয়, হাঁচি চহৰ। গতিকে তাত যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ মন্ত্ৰ নম্বৰ 17 স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মাটো গুপ্ত আৰু মই ব্ৰহ্ম। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 চনৰ 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, পৰম্পৰাগত ভক্তি যেনেকুৱা আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গাঁৱত যিবিলাক প্ৰচলিত লাঙা পূজা এইবিলাকেই কৰিছিলোঁ ছাৰ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, সেইবিলাক কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, ইয়াৰ কাৰণ আছে ছাৰ। মই যেতিয়া সেইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলোঁ, কৰা স্বত্বেও মানে 2 মাহৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে অসুখ বিসুখ হৈ আছিলে, কিন্তু মনত ভগৱানৰ প্ৰতি বহুত আস্থা আছিলে। কিন্তু তথাপিও কিয় এনেকুৱা হয় বুলি ভাবি আছিলোঁ। যেতিয়া লকডাউনৰ সময়ত গুৰুজীৰ জ্ঞান দেখিলোঁ মই, ইয়াৰ এটা দীঘলীয়া কাহিনী আছে, মই ক'ব বিচাৰোঁ। লকডাউন যেতিয়া কৰোণাৰ সময় আহিলে, লকডাউন হৈছিলে, তেতিয়া মই কৰোণাৰ বাতৰি চাই আছিলোঁ এদিন ৰাতি। তেতিয়া দেখিলোঁ যে ফেচবুকত দেখিলোঁ আচুকাহে মুক্তিদাতা ইজ 34 বুলি এটা ভিডিঅ' দেখিলোঁ। মই আচৰিত হ'লোঁ যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া মই এইটো প্লে' কৰি চালোঁ। চোৱাৰ পিছত গোটেই মানে ইমান সাংঘাতিক ভিডিঅ' আছিলে এইটো, য'ত নেকি মোৰ গোটেই জীৱনটো পৰিৱৰ্তন হৈ গ'ল সেইটো ভিডিঅ'ৰ পৰা। তাতে লিখা কৈছিলে যে কমচে কম 15-18 জনমান ভৱিষ্যবক্তাই ভৱিষ্যবাণী কৰিছিলে যে কৰি শতিকাত এনেকুৱা এটা সময় আহিব য'ত নেকি মানুহবিলাকৰ এনেকুৱা বিলাই হ'ব, তাৰপিছত আমি সৎ ভক্তি কৰিলে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। এনেকুৱাকৈ গোটেই ভিডিঅ'টোত দেখিলোঁ। তাৰপিছত তাতে ৱেবছাইট দিয়া আছিলে, বিশেষ জানকাৰী কে লিয়ে ৱেবছাইট পৰ যা सकते हैं आप लोग এনেকৈ দিয়া আছিলে। চ' মই চালোঁ, চাৰ্চ কৰি চালোঁ ইণ্টাৰনেটত www.jagatguru-rampalji.org বুলি এড্ৰেছ এটা দিয়া আছিলে। মই সেইটো খুলি চোৱাত গোটেইখিনি দেখিলোঁ যে গুৰু মহাৰাজৰ পেজটো খোলা খাইছিলে। তাতে দেখিছিলোঁ গোটেই সৎগ্ৰন্থ তাতে আপলোড কৰা আছিলে। আমাৰ গীতা ভাগৱতেই হওক বা বাইবেল হওক, কোৰাণ হওক, গোটেই সৎগ্ৰন্থবিলাক দিয়া আছিলে। সেনেকৈ মই জ্ঞানত আগবাঢ়িলোঁ। আৰু আগতে যি আপুনি সাধনা কৰি আছিলে পৰম্পৰাগত, সেই সাধনাৰ কিবা লাভ হৈছিল নে আপোনাৰ? হয়,
সেইবিলাক সাধনা কৰিতো মই কমচে কম 8-9 বছৰ সেইবিলাক সাধনা কৰি আছিলোঁ খুব বিশ্বাসেৰে, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিলে, বৰঞ্চ ক্ষতি হৈছিলে। কাৰণ আমি হস্পিটেল বা যিকোনো তান্ত্ৰিকৰ ওচৰত গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, তথাপিও কোনো লাভ নাই। অকণমান খন্তেকীয়া লাভ হয়, আকৌ একেই অৱস্থা। গতিকে তাৰ পৰা মোৰ একো লাভ হোৱা নাছিলে। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? হয় ছাৰ, মই বহুত লাভ পালোঁ। কাৰণ যেতিয়া মই গম পোৱা নাছিলোঁ যে সৎ ভক্তিৰ দ্বাৰা লাভ হ'ব পাৰে, বা আমি যিটো ৰীতি ৰিৱাজ কৰি আছিলোঁ পৰম্পৰাগত পূজা, তাৰ পৰাই আমি সকলো লাভ পাব পৰা বুলি ভাবিছিলোঁ। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক, পৃষ্ঠা, অধ্যায় সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকৈ পঢ়ি তাত যোগাযোগ কৰিছিলোঁ হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলোঁ। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলোঁ। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। নিশ্চয়। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলোঁ, তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে, সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই হাৰে গম পাই গৈছিলোঁ যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়াই মই এই কৈছিলোঁ না, মানে বহুতো কি ক'ম আৰু, গাঁও অঞ্চলত এইবিলাক চবেই জানে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলোঁ। যেতিয়াই মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলোঁ, সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত, সম্পূৰ্ণ সুস্থ। আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া। ছাৰ, আপুনি ক'লে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ভূত পেটৰ যি বাধা আছিলে, আপোনাৰ যি সমস্যা আছিলে ঘৰুৱা, সেই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয়, আচলতে ক'বলৈ গ'লে ভক্তি বিধি আমি আচলতে গম পোৱা নাছিলোঁ, কোনটো সৎভক্তি হয়, কোনটো মানে শাস্ত্ৰ বিৰোধ ভক্তি হয়। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গম পালোঁ যে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কৰাৰ পিছত যিকোনো ঘোৰ পাপ থাকিলেও আমাৰ সেই পাপ দূৰ হয়, আৰু যিকোনো ৰোগৰ পৰাও আৰোগ্য হ'ব পাৰি। আচলতে সন্ত ৰামপালজী গুৰু মহাৰাজে সেইটো ভক্তিয়ে দিয়ে, যিটো নেকি শাস্ত্ৰ অনুকূল সম্পূৰ্ণ প্ৰমাণিত ভক্তি দিয়ে। সেইকাৰণে আমি সাধকবিলাকে লাভ পাব পাৰোঁ। ছাৰ, আপোনাৰ কথাষাৰ সঁচাকৈ সঠিকভাৱে মানি ল'বলৈ আমি অলপ মানে কঠিনেই হৈ পৰিছে, কিয়নো এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি ইমানখিনি লাভ পাইছে। আৰু আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত দেখি আছে, তেওঁলোকেতো ভক্তি সাধনা কৰি আছে। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'লে যে এনেধৰণৰ লাভ হয়, বা অন্য যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকৰ দ্বাৰা কোনো লাভ নহয়, এনেধৰণৰ আমাৰ মনলৈ প্ৰশ্ন জাগিছে, মানে প্ৰশ্ন উঠিছে। আৰু এই ক্ষেত্ৰত ছাৰ, যিসকল বৰ্তমান সময়ৰ ধৰ্মগুৰু তেওঁলোকে যি ভক্তি বিধি প্ৰদান কৰি আছে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে যি ভক্তি বিধি প্ৰদান কৰিছে, ইয়াৰ মাজত ছাৰ পাৰ্থক্য কি আচলতে? নিশ্চয় বহুত পাৰ্থক্য আছে। কাৰণ যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি দিয়ে, সিহঁতে কোনো শাস্ত্ৰ প্ৰমাণিতভাৱে নিদিয়ে। কাৰণ মন মানা যিবিলাক মৌখিকভাৱে পৰম্পৰাগত চলি আছে সেইটোৱে কয়। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, সেইকাৰণে সাধকৰ লাভ হয়। আৰু বৰ্তমান সময়ত সকলো শিক্ষিত, সেইটোৰ কাৰণে সকলোক মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, আপোনালোকে বিচাৰ কৰক। কাৰণ শিক্ষিত সমাজ, আপোনালোকে গ্ৰন্থ খুলি চাওক। গুৰু মহাৰাজে টিভি স্ক্ৰীণত ধুনীয়াকৈ প্ৰজেক্টৰৰ মাধ্যমেৰে জ্ঞানবিলাক আঙুলি বুলাই দেখাই দিছে যে কোনটো শুদ্ধ কোনটো ভুল হয়। গতিকে আপোনালোকে বিচাৰ কৰি এই ভক্তিত আহিব পাৰে। আৰু ছাৰ, অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? আৰু এটা ডাঙৰ লাভ ক'ব বিচাৰোঁ। আমাৰ মা মোৰ দাদাৰ ঘৰত আছিলে, মোটামুটি 10 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰৰ পৰা। তেতিয়া মোৰ মাৰ খুব বেয়াকৈ অসুখ হৈছিলে, য'ত নেকি উঠিব বহিব নোৱাৰে, চেলাইন বেজি দিও একো কাম কৰা নাছিলে। ডক্টৰৰ ওচৰত লৈ গৈছিলে, কিন্তু একো কাম কৰা নাছিলে। তেতিয়া মোক ডাঙৰ দাদাই ফোন কৰিলে, ভাইটি আমাৰ মাৰ অৱস্থা খুব বেয়া। গধূলিৰ সময় আছিলে। তেতিয়া মই ক'লোঁ কি কৰা যায়? যেতিয়া ক'লে দাদা, মই তেতিয়া ক'লোঁ একো চিন্তা কৰিব নালাগে, মই যিটো শাস্ত্ৰ অনুকূল ভক্তি পালোঁ, গতিকে মাওক সেইটো ভক্তি দি দিলে তেওঁ আৰোগ্য হ'ব। তেতিয়া দাদাই ক'লে এনেকুৱা অৱস্থাততো ল'ব নোৱাৰিম। তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে। মাক ফোনত কৈ দিলোঁ, মা আপুনি ক'ব যে হে পৰমাত্মা, আপোনাৰ ওচৰত ময়ো আজি যাব বিচাৰোঁ, মোক দয়া কৰিব, এইখিনিকৈ হৈ থাক বুলি ক'লোঁ। ছেকেণ্ড দিনা ছাৰ, মই এনেকুৱা আচৰিত চমৎকাৰ ক'ব লাগিব, য'ত নেকি যিজন মানুহ উঠিব বহিব নোৱাৰে বিচনাৰ পৰা, সেই মানুহজন মই ভাবিছোঁ গাড়ী এখনত শুৱাই পিনে লৈ আনিম। কাৰণ আমাৰ গুৱাহাটীত নামদান কেন্দ্ৰ আছিলে।
যেতিয়া মই ক'লোঁ মা আপুনি মাজৰ চিটত হৈ যাওক কাৰণ বহুত দূৰ গুৱাহাটী যাব লাগিব, তেতিয়া ক'লে নাই নাই মই বহি যাব পাৰিম। মোৰ বিশ্বাস হোৱা নাছিলে, য'ত নেকি উঠিব বহিব নোৱাৰে তেওঁ সুন্দৰকৈ বহিলে। তাৰপিছত ঠিক আছে আপুনি যদি বহি যাব বিচাৰিছে এনেকেই বলক। তাৰপিছত আচৰিত চমৎকাৰ ক'ব লাগিব, য'ত নেকি নাম দীক্ষা নলোৱাৰ আগতে তেওঁ সুস্থ হৈ গ'ল, খোজকাঢ়িব নিজেই পৰা হ'ল, ধৰিব নালাগে। তাৰপিছত গুৰুদেৱৰ নামদান দিয়াৰ পিছত আমাৰ ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত ছাৰজি আমাৰ যিটো একচুৱেলি গাঁৱলীয়া ঘৰ হয়, অকণমান বহুত ওখ আছে, চিৰি 3টা আছে ষ্টেপ। তেওঁ তাত আমাক ধৰিব নিদিয়ে, য'ত নেকি আগতে একদম সমান জেগাত খোজকাঢ়িব পৰা নাছিলে, এতিয়া তেওঁ সম্পূৰ্ণৰূপে খোজকাঢ়িব গ'ল। ইয়াতকৈ আৰু ডাঙৰ চমৎকাৰ কি লাগে কওকচোন। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। আৰু বৰ্তমান আমাৰ যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব বিচাৰে? বহু লোক এনেকুৱা আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে, কোনো ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে, সেইসকলক আপোনাৰ দৰে উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব খোজে? হয়, মই সকলো মোৰ বন্ধু বান্ধৱী মাতা আইসকলক মই এইটোৱে ক'ব বিচাৰোঁ, যিসকল বহুত দুখত ভুগি আছে বা ঘৰত সদায় মানে কাজিয়া পিছাল হৈ থাকে, তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন মানে সৎসং চাব পাৰে। ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব, আপুনি ধুনীয়াকৈ সৎসং চাব পাৰে। জ্ঞান গংগা কিতাপ আছে, জীৱনৰ সুগম পথ বুলি এখন কিতাপ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপ আছে গুৰুজনাৰ, আপোনালোকে অনলাইন যোগেও অৰ্ডাৰ কৰি ল'ব পাৰে। আৰু এই কিতাপ পঢ়ি জ্ঞান বুজি আপোনালোকে গুৰুজীৰ চৰণত আহি ভক্তি কৰিব পাৰে, য'ত নেকি আজি গোটেই বিশ্বত শাস্ত্ৰ অনুকূল ভক্তি একমাত্ৰ এওঁৰ ওচৰতে আছে। কাৰ ওচৰত আছে? হয়, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আছে। কাৰণ শাস্ত্ৰ খুলি জ্ঞান দিয়া বৰ্তমান সময়ত জগতত এওঁই আছে, জগতগুৰু সন্ত ৰামপালজী মহাৰাজে। আৰু বাকী ধৰ্মগুৰু নকুলীসকলে অকল আমাক মন মানা কথাই কৈ আহিছে, যিবিলাক শাস্ত্ৰ বিৰোধ কাম হয় আমি যিহেতু আগতে জনা নাছিলোঁ, এতিয়া শিক্ষিত সমাজ, আপোনালোকে বিচাৰ কৰক, সম্পূৰ্ণৰূপে আপোনালোকে পঢ়ি মেলি জ্ঞান বুজি গুৰুজনাৰ চৰণত আহিলে নিশ্চয় লাভ পাব। কাৰণ মই নিজে সাক্ষী আছোঁ, এতিয়া মই 4 বছৰ বয়স হ'ল, কাৰণ মই আজিলৈকে একো মেডিকেলত যাব লগা হোৱা নাই, য'ত নেকি 2 মাহৰ মূৰে মূৰে মই চাৰ ফুক কৰিব গৈছিলোঁ, কবিৰাজৰ ওচৰত গৈছিলোঁ, ডক্তৰৰ ওচৰত যাওঁ, কোনো লাভ পোৱা নাছিলোঁ। কিন্তু আজি 4 বছৰ মই আপোনাৰ লগত সন্মুখত খাৰা হৈ আছোঁ, গতিকে আপোনালোকে এই সৎভক্তি কৰক, আপোনালোকে নিশ্চয় লাভ পাব। ছাৰ, শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিম। আমাৰ বৰ্তমান সমাজ শিক্ষিত যদিও বৰ্তমান সমাজত এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে গুৰু সলনি কৰিলে পাপ হয়। প্ৰকৃততে গুৰু সলনি কৰিলে পাপ হয় নেকি? এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়, একচুৱেলি আমিও নাজানোতে এইটো ভুল কৰিছিলোঁ যে গুৰু সলনি কৰিলে পাপ হয় বুলি জানিছিলোঁ, কিন্তু এতিয়া গুৰুদেৱৰ জ্ঞানৰ পৰা গম পালোঁ যে যেনেকৈ আপুনি যদি ৰোগীয়া হয়, এজন ডক্তৰৰ ওচৰত যায়, যোৱাৰ পিছত যদি আপুনি আৰোগ্য নহয়, নিশ্চয় ডক্তৰ সলনি কৰিব। ঠিক তেনেকৈ সৎগুৰু যেতিয়ালৈকে নাপায় আপুনি গুৰু সলনি কৰিবলৈ কোনো পাপ নহয়, কাৰণ সৎগুৰুৱেহে আপোনাক মোক্ষ মাৰ্গ দিব পাৰে বা সম্পূৰ্ণ মুক্তি লাভৰ পথত আগবঢ়াই ল'ব পাৰে। ছাৰ, কোনো লোকে যদি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? কিবা ব্যৱস্থা আছেনে? হয়, নিশ্চয় বহুত ব্যৱস্থা আছে গুৰুদেৱৰ এতিয়া, কাৰণ আপোনালোকে শিক্ষিত সমাজ, আপুনি কিতাপখন পঢ়িব পাৰে। মই ক'লোঁ অলপ আগতে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত আৰু জীৱনৰ সুগম পথ বুলি আছে, তাতে যোগাযোগ নম্বৰ দিয়া আছে। আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, ইউটিউব সকলোতে আপুনি চাৰ্চ কৰিব পাৰে জগতগুৰু সন্ত ৰামপালজী মহাৰাজ বুলি, তেতিয়া ধুনীয়াকৈ সৎসং আহি যাব। আৰু সৎসঙৰ তলত ধুনীয়াকৈ নাম্বাৰবিলাক দিয়া থাকে, যিকোনো নাম্বাৰত আপুনি কণ্টেক্ট কৰিলে নিজৰ ওচৰৰ জিলাৰ নামদান বিষয়ে অৱগত হ'ব পাৰিব, তাৰ পৰা আপুনি অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, এই নাম দীক্ষা লওঁতে টকা পইচাৰ কিবা ব্যৱস্থা কৰে নেকি, বা টকা পইচা দিব লগা হয় নেকি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? নাই ছাৰ, এই গুৰুদেৱৰ চৰণত একো টকা পইচাৰ কোনো লেনদেন নাই। আপুনি জাষ্ট আহিব, আহি নাম দীক্ষা একদম নিশ্চুকভাৱে ল'ব পাৰিব, কোনো পইচাৰ কথা নাই ইয়াতে। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।